ইমান গৰম পৰিছে, আমি সেই এ চিৰ ভিতৰত থাকিও ৰক্ষা পোৱা নাই। মোৰ ছোৱালীজনী কেনেকৈ আছে বাৰু? তাই চাগে কেনেকুৱা লাগিছে বাৰু? দেহি কিমান চাগে কষ্ট পাইছে ঠিকান নাই। সৰুৰ পৰা একোৱেই অসুবিধা নাপালে, এ চিৰ ভিতৰতে সোমাই থাকে। বাহিৰলৈ ওলাই গ'লেও ক'তো খোজকাঢ়ি যাব নালাগে। গাড়ী একেবাৰে ড্ৰাইভাৰে একেবাৰে লাইন পাতি থাকিব, য'ত যায় সকলোতে লৈ যায়। তাই বাৰু কি ভুল কৰিলে বাৰু? এইটো কি মূৰ্খামি কৰিলে তাই? এইটো চালা, কিছুমান কথাত খং উঠে, কিছুমান কথাত আকৌ এৰিবও নোৱাৰি নহয়। নিজৰে ছোৱালী নহয় জানো? যিমান যি হ'লেও তাই মোৰ বহুত মৰমৰ এজনীয়ে ছোৱালী আছিলে, আৰু তাইও কৰিলে এয়া। নাজানো আৰু ভগৱান, তুমি ভাললৈ কৰিছানে কাললৈ কৰিছা। খালি ছোৱালীজনীক ভালে কুশলে ৰাখিবা, আৰু তাইক দুখ নিদিবা প্ৰভু। হেৰি, আপুনি কি চিন্তা কৰি আছেনো? কিনো চিন্তা কৰিম মই বিনু, চিৰিংকৈ ছোৱালীজনীকে মনত পৰি থাকে অনবৰত। মানে কি ক'ম আৰু, চোৱাচোন বাহিৰত একেবাৰে মানুহ ওলাব নোৱাৰা গৰম, তাতে মোৰ ছোৱালীজনী গৈছে, একো এটা নাই জোঁৱাইটো ভাগৰ, একেবাৰে ভিখৌ আৰু দেই। আকৌ ঘৰত থাকিলে এ চিৰ ভিতৰতে সোমাই থাকে, এ চি নহ'লে তাই ক'তো ওলাই যাবই নোৱাৰে। এতিয়া বাৰু চোৱাচোন, সেই টিঙৰ সেই গৰম হাৱাত তাই কেনেকৈ আছে বাৰু? তাই কথা উলিয়ালে মোৰ খং উঠি যায়গৈ। একেবাৰে মই পাহৰি পাইছোঁ যে তাই আমাৰ নিজৰ ছোৱালী আছিলে বুলি। এনেকুৱা যে ভুল কাম কৰিব কেতিয়াও ভবা নাছিলোঁ। আমাৰ দুইটাৰে লাজ মান নাক কাটি তাই সেই ভিকৌটোলৈ পলাই গ'লগৈ। চালা, খঙে উঠি যায়গৈ মোৰ। তাইৰ কথা মনত পৰিলে একদম মোৰ গা একদম কটকটাই উঠে, মই কৈছোঁ নহয়। হয় বিনু, খং কৰিবলগীয়া কথাই। তাই বাৰু ইয়াত কি ইমান অসুবিধা পাইছিলে কোৱাচোন? মানে কি ক'ম, মানে মই কৈছোঁ নহয়, সঁচাকৈ দেই, আজিকালি ল'ৰা ছোৱালীক লৈ কোনো গেৰাণ্টি দিব নোৱাৰি মাক বাপেকে। ক'ত কি কৰেগৈ ঠিক নাই। এতিয়া চোৱাচোন, মানুহে বাৰু ভাবিছিলেনে তাই যে মনে মনে সেই ইমান দুখীয়া ঘৰৰ ল'ৰাটোক ভাল পাইছিলে বুলি? ধেত তেৰিকা, বৰ লাজততো পেলালেই বাৰু, কিন্তু তাই নিজে হ'লেও কষ্ট পাইছে নাই বাৰু? এতিয়া কোৱাচোন, এইখন ঘৰত তাই কি কাম কৰিছিলে বাৰু? শুই উঠি মুখৰ আগত ভাত পায়, পানী পায়, কাপোৰ কানিও ধুব নালাগে, একদম মেচিনত দি দিলে মেচিন ঘূৰিব, কাপোৰ শুকুৱাই পেলাই লগালগ। তাই তাত এতিয়া সেই টিউবৱেল মাৰি কাপোৰ এচাই দেহাক সহাব আৰু ৰ'বা। হওক দিয়ক, যি হয় হৈ থাকক। মই তাইৰ কথা চিন্তা কৰিবলৈ এৰি দিলোঁ। তাইক ইমান মৰম কৰি তাই আমাক কি কৰিলে? বুকুতে লাঠ মাৰি থৈ সেই ভিকৌটোলৈ পলাই গুচি গ'লগৈ। তাই ইয়াত কিহৰ ইমান খোৱা পিন্ধা অসুবিধা পাইছিলে মোক কওকচোন বাৰু। তাৰ বোলে টকা পইচাৰ অসুবিধা, খোৱা অসুবিধা, নে পঢ়া অসুবিধা, নে থকা অসুবিধা? তাই কিহৰ অভাৱত, তাই কিহৰ দুখত তাই সেইটোলৈ গ'লগৈ বাৰু? চালা, এইবোৰ মূৰত একো নাই। এইবোৰ মূৰত যাওক। তাই ভাবিছে নহয় সুখৰ সংসাৰ কৰিব পাৰিম বুলি। যাওক, একো এটা নাই। সেইটো অকল বোলে চালিখন বোলে হেৰৌ, আৰু ইনকামো তেনেকৈ একো নকৰে নেকি? ঠিক নাই দেই। আমাৰ এজনী কিবা সেই মোহিনী চুহিনীয়ে বান্ধিলে নেকি ঠিক নাই, সেইটোৱে ক'ব নোৱাৰি। নহ'লেনো তাই ইমান সেইটো একো নাই বুলি তাইও জানে, নহ'লেনো তাই ইমান বলিয়া হ'বনে সেইটোলৈ? হয় নাই বাৰু? এৰাও কথাবোৰ দেখোন ভাবিলে ঢেৰ ওলাই গৈ থাকে। নাজানো আৰু কিনো হ'ল, তাইহে গম পাব দেই। তাই বাৰু কি ল'ৰাটো নাপালেহেঁতেন? কিমান ভাল ল'ৰাৰ ৰিষ্টা আহিছিলে আমাৰ ঘৰলৈ, ধনী ঘৰৰ ল'ৰাৰ ৰিষ্টা আহিছিলে। তাই গৈ আকৌ দেখিছানে, বাছতে সেই গেলা বলটোতে হাত দিলেগৈ গৈ। পাব নহয় চোত, ৰ'বচোন। গৈছে নহয়, বৰ ফূৰ্তিত গৈছে। তাই কান্দি চালা ভাত খাব লাগিব। তাই এখন ঘৰলৈকে লাষ্টত চেকুৰি আহিব লাগিব, চাব। গম পাব নহয় দেখোন, দেখোন সেই সিমানি পাওঁতে একো আনি দিব নোৱাৰে। তেতিয়া এই কুকুৰৰ নিচিনাকৈ লৰ মাৰি আমাৰ ঘৰলৈ আহিব। তাই চাই থাকক। এই মাক বাপেকৰ কথা নুশুনা ল'ৰা ছোৱালী জীৱনত উন্নতি কৰিব নোৱাৰে একো। আমি সেই ল'ৰা ছোৱালীৰ কাৰণেতো বেয়াটো চিন্তা নকৰোঁ নহয়, ভালটোৱে চিন্তা কৰোঁ, হয় নহয় বাৰু? চালা কি ভাবি পেলাই গ'ল মানে তাই। মই কৈছোঁ নহয়, মোৰ এই ছোৱালীজনীৰ কথা ভাবিলে মানে একেবাৰে মোৰ মানে অচন্তা যায় কৈছোঁ নহয়। সেইকাৰণে ছোৱালীজনী যি হয় হ'লেও হওক, মই যদি নাই বুলি ধৰিলোঁ আৰু। এয়া ল'ৰাটোৱে মোৰ সকলোবোৰ, ল'ৰাটোকে দিম। ছোৱালী নাই, ছোৱালী মই 1 টকা একো এটা বস্তু ল'বলৈ নিদিম মই তাইক। চব মই ল'ৰাটোকে দিম। তাই আমাক ইমান মৰম কৰাৰ পিছতে বুকুতে লাঠ মাৰি থৈ সেই ভিক্ষাৰীটোলৈ গুচি গ'লগৈ। ধেমালি পাইছে আপুনি? হয়, কিনো ক'বা আৰু। হ'ব আৰু দিয়া, এইবোৰ কথা ভাবি থাকিলে কিনো হ'ব। তাই নিজে সুখত থাকিম বুলি ভাবিছে, থাকিব পাৰিম বুলি ভাবিছে তাৰ লগত, সেইকাৰণে গৈছে আৰু দিয়া। আজি সেই 3 মাহ 4 মাহে হ'ব হ'ল। তাই সেই আছে নহয়, যেনেকৈ হ'লেও সেই তেনেকৈয়ে থাকিব দিয়া। এতিয়া সেই পাইছিলে কাৰণে এখন ঘৰত বেছিকৈ বিচাৰিছিলে, এতিয়া নাপাব নহয় সেইখন ঘৰত তাই তেনেকৈ চলিব। থাকক দিয়া, ভালে কুশল থাকক। তাইক আশীৰ্বাদ কৰিম সদায়, যাতে ভালে কুশল থাকক ছোৱালীজনী। আৰু কি ক'ম আৰু তাইৰ বিষয়ে।
হ'ব দিয়ক যোৱা বস্তু গুচি গ'ল এইবোৰ কথা ভাবি মাথাটো এনেই গৰম কৰিব নালাগে মোৰ সেই তাইৰ কথা ওলালে মোৰতো একেবাৰে গৰম হৈ যায়গৈ আহক সেই ভাতকেইটা বাঢ়িছিলোঁ নহয় মাতিবলৈ আহিছিলোঁ মই এইবোৰ কথা পাতোঁতে ভাত চাগে ঠাণ্ডাই হ'লগৈ আহক ল'ৰাটোৱে ভাত খাই আছে অঁ ব'লা ইমান গৰম পৰিছে ৰক্ষাই পোৱা নাই জুইত ভাত বনাওঁতে গোটেই মুখৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ হাত ভৰিবোৰ অৱস্থা নাইকিয়া হৈছেগৈ ঘৰত থাকোঁতে ইমান আৰামত আছিলোঁ এতিয়া মই বৰ কষ্ট পাইছোঁ সঁচাকৈ পলাই আহি পেলাই ভুলে কৰিলোঁ নেকি বাৰু মই এতিয়া মই ঘৰলৈ যাম বুলি ক'লোঁ ঘৰলৈ যাব নোৱাৰোঁ মায়েতো মোৰ লগত আজি কিমান মাহ হৈ গ'ল কথা পাতিবলৈ বিচৰা নাই দেউতা বাৰু মনটো তেনেকুৱা নহয় দেউতাক বাৰু বুজালে এখন বুজি পায়েই আৰু দেউতাই বাৰু কথা বতৰা দুয়োটা পাতেই দেউতাক বজাব পাৰিলোঁ মাক মই বজাব নোৱাৰোঁ মাকনো এতিয়া মই ক'ম কি বুলি আৰু মোৰ গাতে দুখ মইতো গম পাওঁৱেই যে নীল ইমান ধনী ঘৰৰ ল'ৰা নহয় আৰু সি অকলশৰীয়া ল'ৰা আৰু মইনো ইয়াত আহি পেলাই কেনেকৈ থাকিম কি কৰিম সেইটো কথা মই আগতে ভাবিব লাগিছিলে এতিয়া আহি পেলাই আৰু মই এইবোৰ কৰিলে নহ'ব কিন্তু মই যদি মাক মনাই পিনে নীলক আমাৰ ঘৰলৈকে লৈ যাব পাৰোঁ তেতিয়াতো আমাৰ সুখেই সুখ হ'ব নীল ল'ৰাটো বেয়া নহয় সি মোক বহুত সুখো দিছে আৰু কিন্তু ঘৰৰ অৱস্থা পাতিহে এনেকুৱা এতিয়া মই তাতে এ চি ভিতৰত থকা ছোৱালী এতিয়া মই ইয়াত বাৰু বহুত দিগদাৰ হৈছে থাকিবলৈ আচলতে মই যদি মাক কেনেবাকৈ বুজাব পৰা হ'লে তেতিয়া নীল আৰু মই আমাৰ ঘৰতে থাকিলোঁ হয় আৰু মোৰ দেউতাৰো অজস্ৰ সম্পত্তি সেইবোৰ খাব কোনে সেইবোৰতো এনেও মোকেই দিব লাগিব আৰু ভাইটিকো দিব লাগিব বাৰু মাৰ লগত কথাটো পাতি চাওঁ নেকি বাৰু কেনেবাকৈ মোৰ ইয়াত এডজাষ্ট হ'বলৈকে বহুত কষ্ট হৈছে কিন্তু মই এইবোৰ নীলক দেখাই দিব নোৱাৰোঁ কাৰণ সি মনতে বহুত দুখ পাব সেইকাৰণে তাৰ আগত হাঁহি কৰিয়ে থাকোঁ আৰু কিন্তু উপায় নাই মইহে গম পাইছোঁ কেনেকুৱা লাগিছে গা চা একেবাৰে বেয়া লাগি যায়গৈ মোৰ হে প্ৰভু মই বাৰু কি কাম কৰিলোঁ ভালেই কৰিলোঁ নে বেয়াই কৰিলোঁ এতিয়া আকৌ মাৰ ঘৰলৈ উভতি যাওঁনো কেনেকৈ কথাটো কেনেবাকৈ বুজাব পৰা হ'লে মাক আৰু নীলেতো চাকৰিৰ কাৰণে এপ্লাই কৰি আছে আৰু এতিয়া সি য'ত ত'ত কিবা কিবি কৰিও আছে বাৰু আৰু এনেই থকা নাই বাৰু তাৰ যদি চাকৰিটো হৈ যায় তেতিয়া লাহে লাহে ঘৰটো বনাব পাৰিব কিন্তু সেইখিনি হোৱালৈকে বহুত টাইম আছে সেইকাৰণে মাৰ লগত কথা পাতি নীলক আমাৰ ঘৰলৈকে লৈ যোৱা ব্যৱস্থাটো কৰি চাব লাগিব কিবা হয় আৰু মায়ে মানিলে হয় আৰু প্ৰভু মনিকা কি হ'ল মনটো এনেকৈ আছে যে তুমি অঁ নাই একো হোৱা নাই তুমি ইমান সোনকালে আহিলা যে অঁ কাম শেষ হৈ গ'ল আকৌ আৰু ইমান গৰম বাহিৰত ওলাবই নোৱাৰি সেইকাৰণেহে ঘৰলৈকে গুচি আহিলোঁ তোমাৰ কিবা এটা হৈ আছে কি হৈছে কোৱাচোন তুমি চাগে মোলৈ আহি বৰ কষ্ট পাইছা নহয়নে বাৰু ঘৰত তুমি এ চি ভিতৰতে থাকা আৰু ইমান ধনী ঘৰৰ ছোৱালী তুমি আৰু মোৰ নিচিনা ভিকৌটোলৈ আহি পেলাই অভিয়াছলি দিয়াচোন কষ্টটো হ'বই এনেও সঁচাকৈ তোমাক আচলতে যিবোৰ সুখ দিব পাৰিম বুলি ভাবিছিলোঁ সেইবোৰ এতিয়ালৈকে মই একো দিবই পৰা নাই মনিকা তুমি মোক বেয়া নাপাবা তুমি মাফ কৰি দিবা মোক হেই তুমি এইবোৰ কি কথা কৈছানো মই দেখোন তোমাৰ কথা সকলোবোৰ জানোৱেই আৰু মই জানি বুজি নিজ ইচ্ছাই তোমাৰ ওচৰলৈ আহিছোঁ আৰু মই তোমাৰ ধন সম্পত্তিক ভাল নাপাওঁ নহয় মই তোমাকহে ভাল পাওঁ তুমি মানুহটো বহুত সঁচা অন্তৰ মানুহ হয় বহুত মৰমীয়াল হয় সেইকাৰণে মই তোমালৈ আহিলোঁ ধন সম্পত্তি চাই যদি মই তোমাক ভাল পালোহেঁতেন মই তোমাক কেতিয়াবা এৰিলোহেঁতেন এইবোৰ অলাগতীয়াল কথা কিছুমান মনত পুহি নাৰাখিবা দেই এনেই কি যে চিন্তা কৰিছা নহয় হ'ব দিয়া আৰু আগতে মই মাৰ ঘৰত এচিত আছিলোঁ বা কিবা কৰিছিলোঁ সেইটো বেলেগ কথা তেতিয়া মই ছোৱালী জীৱন হৈ আছিলে এতিয়া মোৰ বোৱাৰী জীৱন হ'ল মইতো বিচাৰিলে চব নাপাওঁ নহয় য'ত যিটো বস্তু এডজাষ্ট কৰিবলৈ পাৰিব লাগিব আৰু মই লাহে লাহে এডজাষ্ট কৰিব পাৰিছোঁ তুমি মোক লৈ চিন্তা নকৰিবা হ'লেও মোৰ বৰ বেয়া লাগে তোমালৈ তুমি ইমান ধনী ঘৰৰ ছোৱালী আৰু আহি পেলাই যে তুমি কেনেকুৱা ঘৰত আছা নহয় এটা জুপুৰিত আছা তুমি চিন্তা নকৰিবা মনিকা মই চেষ্টা কৰি আছোঁ মই তোমাক সকলোবোৰ সুখেই দিম কিন্তু দুদিনমান হয়তো দেৰি হ'ব পাৰে সুখবোৰ দিয়া কিন্তু মই তোমাক নিশ্চয় দিম তুমি চিন্তা নকৰিবা তুমি খালি মোক বেয়া পাই নাথাকিবা তুমি বিচৰা বস্তুটো মই সময়মতে দিব নোৱাৰিলেও মই তোমাক এদিন পিছত হ'লেও দিম তুমি চিন্তা নকৰিবা হ'ব দিয়া এইবোৰ কথাটো কেতিয়া ভাবি আছা বাৰু বিচাৰিব জানিলে সুখ চবতে পোৱা যায় অকল যে ধনী ঘৰৰ মানুহে সুখী তেনেকুৱা কথা নহয় আমি এতিয়া এনেকৈ আছোঁ নহয় আমাৰ মাজতো সুখ আৰু মৰম ভাল পোৱা বহুত আছে এইবোৰে জানো সুখ নহয় কোৱাচোন হয় মোৰ মানুহজনী হয় তুমি এতিয়া বহা মই আহিলোঁ নহয় তুমি একো কাম কৰিব নালাগে জুইৰ ওচৰত বেচেৰাজনী গৈ একেবাৰে ঘামে জুৰুলি জুপুৰি হৈ আছে মই সকলোবোৰ কৰিম তুমি অকণ ৰেষ্ট লোৱা দেই আৰে আপুনি দেখোন ৰ'দৰ পৰা আহিছে আপুনি দেখোন কাম কৰি আহিছে আপোনাৰ সমানে জানো ভাগৰ লগা নাই আপুনি ৰেষ্ট লওক মই ধুনীয়াকৈ বনামেই আৰু অলৰেডি চৰু কেৰাহী পাতি থোৱাই আছে মানে বেছি টাইম নাই আৰু হ'বই ভাত আহা আজি দুয়োটাই একেলগে বনাওঁগৈ অঁ ঠিক আছে বাৰু বলক মোৰ যে কথাটো শুনি বিশ্বাসেই হোৱা নাই জানানে তুমি
অঁ মোৰ কিবা বিশ্বাস নোহোৱা নিচিনা লাগিছিলে কিন্তু গম পালোঁ আৰু যে ভাইটি সঁচাকৈ আহিব আমাৰ ঘৰলৈ। পিছে দেউতাৰ কথা বাৰু নকওঁ, মায়ে তাক আহিবলৈ দিব জানো? মায়ে গমেই নাপায়, দেউতাই তাক মনে মনে পঠিয়াইছে মোৰ ওচৰলৈ। আৰু মই কোৱা নাই জানো দেউতাৰ মনটো যে তেনেকুৱা নহয়, আৰু দেউতাই মোক বহুত মৰম কৰে, আৰু সেইকাৰণে দেউতা চাগে মোক এবাৰ চাবলৈ মন গৈ আছিলে, সেইকাৰণে চাগে ভাইটিকে পঠিয়াইছে। আৰু পিছে সি কেতিয়া পাবহি বুলি ক'লে? পাবহি আৰু অলপ পিছত। তুমি যোৱা নহ'লে বজাৰকেইটা সোনকালে কৰি আনাগৈ। তাকেহে পাই, প্ৰথম আহিব খুলখালিটো। কিবা খুৱাওঁ, কিবা কৰোঁ, একো ভাবিয়ে পোৱা নাই দেখোন। তাতে ইমান ধনী ঘৰৰ মানুহ, মোৰ ঘৰত দেখোন বহিবলৈ ভালকৈ জেগা এডোখৰ নাই। কি কৰোঁ বাৰু? আহা কি যে কথাবোৰ চিন্তা কৰি আছা নহয়। তুমি মুঠতে যোৱা, হেৰি আনাগে বজাৰৰ পৰা মাছ মাংস কিবা আনাগে, যোৱা সোনকালে। সি আহিয়ে পাবহি নহ'লে। আৰু সি গমৰ লাডু খাই বহুত ভাল পায়, গমৰ লাডু কেইটামান লৈ আহিবা দেই। আৰু যোৱা সোনকালে যোৱা, ক'ত বহিব কি কৰিব সেইবোৰ চিন্তা কৰি থাকিব নালাগে। যোৱা, আমি য'ত বহো সিও তাতে বহিব, আৰু উপায় নাই নহয়। যোৱা যোৱা যোৱা, এতিয়া যোৱা। অঁ যাওঁ বাৰু ৰ'বা। পিছে সি আমাৰ ঘৰটো কেনেকৈ চিনি পাব? তাক মই ফোনত সকলোবোৰ বুজাই দিয়াই আছে, আৰু এডোখৰ সোমাই আহি কাৰোবাৰ এডোখৰত সুধিলে দেখোন কৈ দিব আমাৰ ঘৰটো কোনটো। সেইবোৰ তুমি চিন্তা কৰিব নালাগে নহয়, যোৱাচোন। তুমি যোৱা দেই, মই সেইটো কামত আহোঁগৈ। দেহি, তাইৰ আজি মনটো বৰ ভাল। কিমান দিনৰ মূৰত ভাইক তাইৰ ওচৰলৈ আহিম বুলি কৈছে, আৰু নিজৰ ঘৰৰ মানুহখিনিক তাই লগ পাবলৈ এনেও বহুত বেছি আশা কৰি আছিলে, তাতে আজি ভাইক আহিম বুলি কৈছে। সঁচাকৈ পাই, তাই বেচেৰীজনী ইয়াত যিমান কষ্ট পালোঁ মোৰ আগত একো নেদেখায়, কিন্তু মই সকলোবোৰ কথা জানোৱেই যে তাই কষ্ট পাইছে বুলি। ৰ'বা মনিকা, এই কষ্টৰ দিন বেছি দিনৰ নহয়, আৰু মই নিশ্চয় তোমাক সুখ দিবলৈ চেষ্টা কৰিম, তুমি চিন্তা নকৰিবা। যাওঁ, ময়ো বজাৰকেইটা সোনকালে কৰি আনোগৈ। বা, বা, ভিনদেউ, বা, ক'ত আছোন তহঁতি? ভাইটি, ভাইটি পালিহি তই? তই আমাৰ ঘৰটো ওলালি কেনেকৈ? এই ওচৰতে চাইকেল দোকানখন যে আছে সেইখন সুধিলোঁ আকৌ। ভিনদেউৰ নামটো ক'লোঁ, এই কোনফালে বোলো ঘৰটো, তেতিয়া তেওঁ দেখাই দিলে। বা, ভালনে তোৰ? অঁ ভাইটি, মই ভালে আছোঁ। তোৰ ভালনে? আৰু মা আৰু দেউতাৰ কেনেকুৱা? ভালনে মা আৰু দেউতাৰ? ভালেই, সকলোৰে ভাল। দেউতাহে খালি বৰ দুখ কৰি থাকে অ' তোৰ কথাবোৰ ভাবি ভাবি। মোৰো তহঁতলৈ বৰকৈ মনত পৰে অ'। আৰু দেউতাক ইমানকৈ কথাবোৰ ভাবিবলৈ মানা কৰিবি, আকৌ তেওঁৰ প্ৰেছাৰো আছে নহয়, প্ৰেছাৰহে নহ'লে বেছি হ'ব। আৰু কবি দেউতাক যে মই ভালে আছোঁ, মই সুখতে আছোঁ। বা, গম পাইছোঁ মই তই কিমান সুখত আছ, তোৰ মুখখন দেখিয়ে গম পাইছোঁ মই। তোৰ এতিয়া উপায়ো নাইকিয়া হৈছে একো। ভাইটি, কি চিন্তা কৰিছ আকৌ তই? নাই বা, একো চিন্তা কৰা নাই। পিছে ভিনদেউ ক'লে গ'ল? ভিনদেউ বজাৰলৈ গৈছে। তই আহিবি বুলি ভিনদেউৰ কাৰণে কিবা তত নাই, কি খুৱাম কি নোখোৱামকৈ একেবাৰে একদম মানে পগলা হৈ গৈছে গোটেইটো। সেই বজাৰলৈকে গৈছে। ভিতৰতে বহি আহ, গৰমখনত আহিছ বেচেৰা, হাত মুখবোৰ ধুই ল'বি আহ। অঁ ঠিক আছে, বৈ বা। বায়েকৰ ঘৰৰ পৰা আহি পোৱাৰ পিছত দেউতাকে সকলোবোৰ কথা সুধিলে, আৰু সিও সকলোবোৰ কথা ক'লে যে বায়েক কেনেকুৱা অৱস্থাত আছে আৰু কেনেকৈ আছে। সিও গম পাইছে যে বায়েক বহুত সুখত আছে, কিন্তু হ'লেও ধনৰ সুখ তাই নাই পোৱা, মনৰ সুখটো পাইছে বাৰু। আৰু বহুত যে কষ্টত আছে সেইটো কথা ভাইকেও অনুতপ্ত কৰিব পাৰিলে। আৰু এনেতে এইখিনি কথা পাতি থাকোঁতেই মাকে যে শুনি আছিলে সিহঁতি কোনেও গম নাপায়। আৰু ভাইকে বায়েকৰ যিবোৰ অৱস্থা সেইবোৰ দেখি পেলাই বাপেকক কৈ আছিলে যে বায়েক আৰু ভিনীয়েকক একেবাৰে এখন ঘৰলৈকে লৈ অহা কথাটোকে। আৰু বাপেকেও সেই কথাত সন্মতি হৈছিলে, কাৰণ বাপেকে অতদিনে সেইটোৱে বিচাৰি আছিলে যে ছোৱালীজনী যি হ'ল বিয়াটো হ'লেই, আৰু বিয়া হোৱা বস্তুটো নোহোৱা কৰিব নোৱাৰি। তো সেইটো কাৰণে মানে বায়েকক ঘৰলৈকে লৈ অহা কথা ভাবিছিলে, কিন্তু মাকৰ কাৰণে এইটো কথা ক'বলৈ কোনেও সাহস কৰা নাছিলে। আৰু অৱশেষত দুয়োটাই বাপেক আৰু পিতেকে ভাবিলে যে মাকৰ আগত সকলোবোৰ কথা ক'ব, আৰু মাকে হয়তো চাগে নিশ্চয় বুজি পাব। এতিয়া চাওঁ আহকচোন ইয়াৰ পিছৰখিনি কি হয়। এইবোৰ মই কি শুনিছোঁ? বাবা, তই মানে অথনি টাউনলৈ ওলাই যোৱা নাছিলি? তই মানে বায়েৰ ঘৰৰ পৰাহে আহিলিগৈ? তই ইমান মিছা কথা কৈ যাব পৰা হ'লনে বাবা? তই সেইখন ঘৰলৈ কিয় গ'লি? আৰু তই মোৰ পাৰ্মিশ্যন নোহোৱাকৈ তই কাৰ পাৰ্মিশ্যন লৈ সেইখন ঘৰলৈ গ'লি? তই কেলৈ গ'লি তালৈ? নহয় মানে মা, তুমি খং নকৰিবাচোন ৰ'বা। খং কৰিলে যেন সকলোবোৰ বস্তু সমাধান হয় কোৱাচোন? মই বাক চাবলৈ বহুত মন গৈ আছিলে, আৰু দেউতাই মোক পঠিয়ালে কাৰণেহে মই গৈছোঁ মা। তুমি খং নকৰিবা। বা জানো আমাৰ নিজৰে নহয়? তুমিনো তাইক ইমান ঘৃণা কৰিবলৈ কি হ'লনো? আপুনিও মানে তলে এইবোৰ কাম কৰি আছে? মই গম নোপোৱাকৈ মানে আপোনালোকে মানে বহুতেই কিবা কিবি কৰিলে নহয় জানো? ৱাহ, এইখন ঘৰত মানে মোৰ একো অস্তিত্বই নাই। সকলোবোৰ কাম আপোনালোকে নিজে নিজে কৰিব পৰা হ'ল? মই অকল মানে ভাত দালি যোগান দিয়া মানুহে। নহয় বিনু, তুমি কথাবোৰ ভুলকৈ ভাবিছা।
আচলতে বাবাক মই ক'লোঁ বোলো যাচোন মাজনী ঘৰৰ পৰা গৈ বোলো বায়েৰনো কেনেকৈ আছে কি কৰিছে চাহেগৈ যা। যিমান যি হ'লেও তাই মোৰ বহুত মৰমৰ আছিলে আৰু তাতে মোৰ প্ৰথম সন্তান। তাইলেতো অকণমান মৰম লাগিবই দিয়াচোন। আৰু তাই যেনিবা ভুল কৰিলে তাৰ কাৰণে আৰু গোটেই জীৱনভৰ তাইক আমি শাস্তি দি কেতিয়াও ৰাখিব নোৱাৰোঁ। আৰু তুমিও কথাবোৰ অকণমান বুজি পাব হ'ল দেই বিনু। ইমান খঙত মানুহে এনেকুৱা কেতিয়াও নকৰে। আৰু খং নামে মানুহৰ চণ্ডাল, জানানে তুমি? খঙত মানুহে ডিচিশ্যন ল'ব নালাগে একো। তুমি অকণমান নিজকে বুজোৱা আৰু মানুহজনী অকণমান ঠাণ্ডা হোৱা। ছোৱালীজনী আমাৰ নিজৰ সন্তান হয় আৰু তাতে তাই আমাৰ প্ৰথম সন্তান। হ'ব দিয়া, একো নাই নহয়। তাই নিজে যেতিয়া ভাবিছে সুখত থাকিব পাৰিম বুলি, তাই সেইকাৰণে তালৈ বিয়া হৈ গৈছে। আমাৰো অকণ বেয়া লাগিছিলে বাৰু যে ল'ৰাটো আমাৰ লগত নিমিলে, ষ্টেণ্ডাৰ্ড নিমিলে। আমি মানুহত বহুত লাজ পাইছোঁ, মানিছোঁ। কিন্তু বিপদ এটা হ'লে মানে আমিয়ে যাব লাগিব আৰু তাইয়ে সেই বিপদৰ সন্মুখীন হ'ব লাগিব। ওচৰৰ মানুহে আহি পেলাই কোনো একো নকৰেহি, চবেই আঁতৰৰ পৰা চাইহে থাকিব, বুজিছা? আৰু চব কথাত নিজৰ ৰেপুটেশ্যন, নিজৰ ষ্টেণ্ডাৰ্ড চাই থাকিলেও নহ'ব। ছোৱালীজনীৰ সুখ ক'ত সেইটোও চাব লাগিব। ল'ৰাটোৰ ধন টকা পইচা নাই মানিছোঁ, কিন্তু তাই মনৰ সুখ তাত বহুত পাইছে। আৰু তাই যিহেতু নিজে চাই গৈছে আৰু তাই যেনেকৈ হ'লেও এডজাষ্ট কৰি তাইৰ লগত থাকিবই। আৰু শুনিছোঁ ল'ৰাটোৱে বোলে যিটি কাম কৰে বাৰু, আৰু চৰকাৰী চাকৰি কিবাকিবি ইণ্টাৰভিউ দি আছে। আৰু কি ঠিক, মানুহৰ ভাগ্যহে কেতিয়া সলনি হৈ যায় কোনেও গম নাপায়। আমি তাক দুখীয়া বুলি কেতিয়াও হাঁহিব নালাগে। বিনু, মই এটা কথাহে কওঁ, মই ভাবিছোঁ যে মাজনীক আৰু জোঁৱাইক আমাৰ ঘৰলৈকে লৈ আহোঁগৈ নেকি? নোৱাৰে, এইখন ঘৰলৈ আহিব তাই নোৱাৰে। তাই তাত থাকিব পাৰিম বুলি কৈছিল যে তাত থাকক। কিহৰ কাৰণে এইখন ঘৰলৈ আনিব লাগে? এইখন ঘৰলৈ যদি তাই আহে মই এইখন ঘৰৰ পৰা ওলাই যাম। আহা মা, খং কেলৈ কৰিছা? কথাবোৰ অকণমান ধীৰে সিস্থে বুজি পেলাই চোৱা। তুমি মানে অৰ্ণৱত নাকটো আগত কি খংটো লৈ থাকা নেকি? ঐ তই চুপ, ডাঙৰ আগত কি মান পাতিব লাগিছ? একদম এক কান্দলে চয় নহয়, শ্ৰদ্ধা গুচি দেখিছে একেবাৰে। বিনু, ল'ৰাটোৱে ঠিকেই কৈছে। তুমি ইমান খং নকৰিবা আৰু সকলোবোৰ কথা বুজি পেলাই ক'বা। চোৱা, এতিয়া কিছুমান কথা মোৰো ক'বলৈ মন নাই, কিন্তু মই ক'ব লাগিব। তুমি চোৱাচোন, যেতিয়া তুমি মোক ভাল পাইছিলা তেতিয়া মোৰ একোৱেই নাছিলে। মইতো লোকৰ ঘৰে ঘৰে হাজিৰা কৰোঁ। তোমালোকৰ ঘৰৰ মানুহো মোক দিবলৈ মন নাছিলে, কিন্তু তুমি মোক ভাল পোৱাৰ কাৰণে তুমি মোলৈ আহিলা যদিও বহুত কষ্ট পালা প্ৰথম কেইবছৰমান। লোকৰ ঘৰে ঘৰে কাম কৰি কৰি যি কেইটকা পইচা পাওঁ সেই কেইটকাই ঘৰখন চলাওঁ। কেতিয়াবা এমুঠি খাবলৈ থাকিলে এমুঠি খাবলৈও নাথাকে। কিন্তু লাহে লাহে যেতিয়া মই আৰু অকণমান কষ্ট কৰিলোঁ, যেতিয়াৰ পৰা মই আৰু অকণমান কষ্ট কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা মোৰ উপাৰ্জনো বাঢ়ি গ'লগৈ। এতিয়া চোৱা মই কি পজিশ্যনত আছোঁ। আগতে মই কেনেকুৱা আছিলোঁ আৰু এতিয়া মই কেনেকুৱা হ'লোঁ। এতিয়া মই চহৰৰ ভিতৰত ডাঙৰ বিজনেছমেন। মোক সকলোৱে চিনি পায়। মানুহ তেনেকেই ডাঙৰ হয়, সৰুৰ পৰাই মানুহ ডাঙৰ হ'ব। তুমি পটককৈ বিচাৰিলেতো চব নোপোৱা নহয়। হ'ব দিয়া, জোঁৱাইও আমাৰ চেষ্টা কৰি আছে নহয় কিবা এটা হ'বলৈ। কি ঠিক সি কাইলৈ পৰহিলৈ যদি কিবা এটা ভাল কাম পাই যায় তেতিয়া আকৌ তুমিয়ে গোটেইখন গৰ্ব মাৰি ফুৰিবা মোৰ জোঁৱাইটো আমুক কৰে বুলি। মা, এতিয়া তুমি বাক তুমি নিজৰ লগত তুলনা কৰি চোৱাচোন। বাও চাগে ভিনদেউক সেই সিমানেই ভাল পাইছিলে যিমান তুমি দেউতাক ভাল পাই পিনে আহিছিলা। একো নাই দিয়া মা, বাৰ এতিয়া একো নাই, কিন্তু আৰু 5 বছৰ পিছত হয়তো ভাল কিবা এটা হ'ব পাৰে, কি ঠিক। সেইকাৰণে কথাবোৰ বুজিয়ে চলিব লাগিব। আৰু ছোৱালী এজনীয়ে আৰু মোৰো বা এজনীয়ে, তাইক আমি এনেকৈ কেনেকৈ এৰি দিওঁ কোৱাচোন মা? কথাবোৰ অকণমান বুজি পোৱা আকৌ তুমি। বিনু, নহ'লে তোমাৰ যিটো জেদ, এইটো জেদত থাকিলে আমাৰ যিজনী ছোৱালী আছিলে সেইজনীকো আমি হেৰুৱাই পেলাম। তুমি অকণমান কথাবোৰ বুজি পোৱা। হয় দিয়ক, কথাবোৰ মই এতিয়াই বুজি পাইছোঁ। আৰু ছোৱালীজনীক আচলতে বহুত মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰিছিলোঁ যে, সেইকাৰণে মনটো বৰ বেয়া লাগিছিলেও। পিছে হয় বাৰু, সকলো সময়তে ধন পইচাবোৰ চালেও নহ'ব নহয়। মানুহৰ মনৰ কথাও আছে নহয়। আৰু ছোৱালীজনী সুখ ক'ত আছে সেইটো আমি চাব লাগিব। বাৰু ওলাব তেতিয়াহ'লে, আমি সিহঁতৰ ঘৰৰ পৰা এপাক আহিমগৈ আৰু দুয়োটাকে একেবাৰে এখন ঘৰলৈকে লৈ আহিম। সঁচাকৈ কৈছানে মা? সঁচাকেই কৈছোঁ। মা, তেতিয়াহ'লে ৰ'বা, মই বাক এতিয়াই ফোন কৰোঁগৈ। এতিয়াৰ পৰাহে ঘৰখনত থাকি ভাল লাগিব আৰু দেই।